Good morning students. আজি মই তোমালোকৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ ৰাজনীতি তত্ত্ব কিতাপৰ ফাৰ্ষ্ট চেপ্টাৰ ৰাজনৈতিক তত্ত্ব এক পৰিচয় পাঠৰ ইম্পৰ্টেন্ট কোৱেশ্চনছবোৰ লৈ আহিছো। তেন্তে বলা আমি ভিডিঅটো আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্ন, পলিটিক্স শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে? উত্তৰ, গ্ৰীক শব্দ পলিছৰ পৰা। 2 নম্বৰ, পলিছ শব্দৰ অৰ্থ কি? উত্তৰ, নগৰ ৰাষ্ট্ৰ। 3 নম্বৰ, ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ, এৰিষ্টটলক। 4 নম্বৰ, প্ৰাচীন গ্ৰীচত ৰাজনীতি শব্দটো কি বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল? উত্তৰ, নগৰ ৰাষ্ট্ৰ সম্পৰ্কীয় অধ্যয়ন বা আলোচনাক বুজাবলৈ। 5 নম্বৰ, ৰাজনীতি সম্পৰ্কে এৰিষ্টটলে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ, পলিটিক্স। 6 নম্বৰ, কোনে ৰাজনীতি বিজ্ঞানক শ্ৰেষ্ঠ বিজ্ঞান বুলি কৈছিল? উত্তৰ, এৰিষ্টটলে। 7 নম্বৰ, কোনে ৰাজনীতি বিজ্ঞানক প্ৰগতিশীল বিজ্ঞান বুলি আখ্যা দিছিল? উত্তৰ, লৰ্ড ব্ৰাইছে। 8 নম্বৰ, মহাত্মা গান্ধীয়ে স্বৰাজ সম্পৰ্কে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ, হিন্দ স্বৰাজ। 9 নম্বৰ, ৰিপাব্লিক গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ, গ্ৰীক দাৰ্শনিক প্লেটো। 10 নম্বৰ, লিবাৰ শব্দটো কোন ভাষাৰ পৰা আহিছে? উত্তৰ, লেটিন ভাষাৰ পৰা। 11 নম্বৰ, গণতন্ত্ৰৰ উৎকৃষ্ট সংজ্ঞা দিয়া ব্যক্তিজন কোন? উত্তৰ, আব্ৰাহাম লিংকন। 12 নম্বৰ, বৈজ্ঞানিক সমাজবাদৰ পিতৃ কোন? উত্তৰ, কাৰ্ল মাৰ্কছ। 13 নম্বৰ, গ্ৰীকৰ 3জন বিখ্যাত দাৰ্শনিকৰ নাম লিখা। উত্তৰ, 1 নম্বৰ সক্ৰেটিছ, 2 নম্বৰ প্লুটো, 3 নম্বৰ এৰিষ্টটল। 14 নম্বৰ প্ৰশ্ন, ৰাজনীতিৰ কেইটামান বৈশিষ্ট্য লিখা। উত্তৰ, 1 নম্বৰ, ৰাজনীতি ব্যৱস্থাটো সাৰ্বজনীন। 2 নম্বৰ, ই সচৰাচৰ বৈচিত্ৰ্যময় হোৱা দেখা যায়। 3 নম্বৰ, ৰাজনীতিত সফলতা লাভ কৰিবলৈ হ'লে সিদ্ধান্ত গ্ৰহণত দক্ষ হোৱাটো প্ৰয়োজনীয়। 4 নম্বৰ, ৰাজনীতিত প্ৰায়ে বিভিন্ন দল তথা ব্যক্তিৰ মাজত আদৰ্শগত মতভেদ হোৱা দেখা যায়। 15 নম্বৰ প্ৰশ্ন, ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বা বিষয়বস্তু আলোচনা কৰা। উত্তৰ, ৰাজনীতি বিজ্ঞান হ'ল চৰকাৰ আৰু ইয়াৰ কাৰ্যকলাপৰ লগত সম্পৰ্ক থকা বিষয়ৰ বিজ্ঞান। ৰাজনীতি বিজ্ঞানে তলত উল্লেখ কৰা বিষয়বোৰ সামৰি লয়। 1 নম্বৰ, ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক তত্ত্বৰ মূল বিষয় যেনে ৰাষ্ট্ৰৰ উৎপত্তি, প্ৰকৃতি, উপাদান আদি তত্ত্ব ব্যাখ্যা কৰে। 2 নম্বৰ, ই চৰকাৰৰ নীতি, কাৰ্যাৱলী, ক্ষমতাৰ বিভাজন, ক্ষমতাৰ প্ৰয়োগ আদি বিষয়সমূহ আলোচনা কৰে। 3 নম্বৰ, ৰাজনীতি বিজ্ঞানে ক্ষমতা আহৰণৰ উপায়, ক্ষমতাৰ প্ৰকাৰ আদি বিষয় আলোচনা কৰে। 4 নম্বৰ, ৰাজনৈতিক তত্ত্বই বিভিন্ন ৰাজনৈতিক আদৰ্শ, সমাজবাদ, ব্যক্তিবাদ, উদাৰবাদ আদি বিষয়ৰ আলোচনা সামৰি লয়। 5 নম্বৰ, ৰাজনৈতিক তত্ত্বই বাস্তৱ ৰাজনৈতিক ঘটনা প্ৰবাহৰ এক পদ্ধতিগত আলোচনা আগবঢ়ায়। 6 নম্বৰ, ৰাষ্ট্ৰৰ বিভিন্ন তাত্ত্বিক দিশ আলোচনা কৰাৰ উপৰিও জনসাধাৰণৰ বাবে সৃষ্টি কৰা বিভিন্ন কল্যাণকামী সংস্থা, অনুষ্ঠান, প্ৰতিষ্ঠান আদি বিষয়েও ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰে। 16 নম্বৰ প্ৰশ্ন, গণতন্ত্ৰৰ সাফল্যৰ বাবে সতৰ্ক নাগৰিকৰ প্ৰয়োজন। উক্তিটো ব্যাখ্যা কৰা। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। উত্তৰ, গণতন্ত্ৰৰ সাফল্যৰ বাবে সতৰ্ক নাগৰিকৰ প্ৰয়োজন কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ, কাৰণ গণতন্ত্ৰ হৈছে এনে এক শাসন ব্যৱস্থা য'ত জনসাধাৰণেই হৈছে দেশ এখনৰ প্ৰশাসক। জনসাধাৰণে সিহঁতৰ মাজৰ পৰা গণতান্ত্ৰিক পদ্ধতিত প্ৰতিনিধি নিৰ্বাচন কৰি দিয়ে আৰু সেই নিৰ্বাচিত প্ৰতিনিধিয়ে ৰাইজৰ হৈ ৰাইজক শাসন কৰে। বহু সময়ত নিৰ্বাচিত প্ৰতিনিধিসকল ক্ষমতাৰ লোভত স্বেচ্ছাচাৰী হৈ উঠে। প্ৰতিনিধিসকলৰ স্বেচ্ছাচাৰিতাক বাধা দিবলৈ দেশৰ প্ৰতিজন নাগৰিক সচেতন হোৱা উচিত। গণতন্ত্ৰত নাগৰিকসকলে গণতান্ত্ৰিক আদৰ্শ বজাই ৰাখিব লাগে। এই বিষয়ে সম্যক জ্ঞান থাকিলেহে নাগৰিকসকলে এইবোৰৰ মূল্য অনুধাৱন কৰিব পাৰে। একেদৰে নাগৰিকৰ সুশিক্ষা, সচেতনতা, সক্ৰিয়তা, দায়িত্ববোধ আদি থাকিলেহে গণতান্ত্ৰিক চিন্তাধাৰা বৰ্তি থাকিব পাৰে। সেয়েহে গণতন্ত্ৰৰ সাফল্যৰ বাবে সতৰ্ক নাগৰিকৰ প্ৰয়োজন। 17 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ কেইটামান প্ৰয়োজনীয়তা লিখা। উত্তৰ, মানুহে ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তা আছে কাৰণ 1 নম্বৰ, ই আমাক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে। 2 নম্বৰ, ই নতুন নতুন ধ্যান ধাৰণা সৃষ্টিত সহায় কৰে। 3 নম্বৰ, ই আমাক সমতা বা ন্যায় সম্পৰ্কে প্ৰণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে। 4 নম্বৰ, ৰাজনৈতিক সমস্যা সমাধান কৰাৰ বাবে ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। 5 নম্বৰ, এই তত্ত্বই আমাক সমতা বা ন্যায় সম্পৰ্কে জ্ঞান দিয়ে। থেংক ইউ।